নিৰ্দেশন দিয়া হয় তেতিয়াহ'লে সেই মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ ভৱিষ্যত কি? আমি আগতে দেখিছিলো যে তাৰ কেইদিনমানৰ আগত যোৱাবাৰ ইলেকশ্যনৰ আগত MP ইলেকশ্যনৰ আগত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, আইসকল আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে আপোনালোকৰ সকলোকে অৰুণোদয় দিয়া হ'ব। সকলো ৰেচন কাৰ্ড থকা প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় দিম বুলি কৈছিলে। এই প্ৰতিশ্ৰুতি তেখেতে পূৰণ কৰিলে নাই কৰা। যিদিনা অৰুণোদয় দিছিলে, প্ৰথম দিনটোত অৰুণোদয় দিছিলে, তেখেতে কৈছিলে মই 830 টকাৰে আৰম্ভ কৰিছো, 26ৰ নিৰ্বাচনৰ আগত অৰুণোদয় টকাৰ পৰিমাণ 3000 টকা কৰা হ'ব। মনত আছেনে আপোনালোকৰ? সেই কামটো তেখেতে পূৰণ কৰিলে নে? মুখ্যমন্ত্ৰীজনে কৈছিলে যে প্ৰত্যেকগৰাকী অসমৰ মহিলাক আত্মসহায়ক গোটত থকা প্ৰত্যেকগৰাকী মহিলাক 10,000 টকাকৈ কিবা কাম কাজ কৰিবৰ কাৰণে তেখেতে এটা চিপ মানি 10,000 টকা। এতিয়ালৈকে কেইগৰাকী মহিলাক এতিয়ালৈকে 10,000 টকা কৰিলে? কিমানত দিলে? সেই 10,000 টকা আনিবৰ কাৰণে বিজেপিৰ মিটিঙলৈ গৈ কেইযোৰ চেণ্ডেল ছিগিলে? হয়নে নহয়? সেই 10,000ৰ লগত তেখেতে ক'লে যে নহয় 10,000 প্ৰথমতে দিম, তাৰপিছত আকৌ 25,000 দিম। দিলে নেকি ৰাইজ? নাই দিয়া। তাৰ আগত 2021 চনৰ নিৰ্বাচনৰ মহিলাসকলৰ কাৰণে আটাইতকৈ ডাঙৰ শ্লোগানটো আছিলে যে অসমৰ মহিলাসকলৰ বেংকৰ যি ঋণ আছে, ধাৰ আছে, মাইক্ৰ ফাইনেন্সৰ ধাৰ, প্ৰত্যেকটো ধাৰ মই মাৰি দিম। এতিয়াৰ পৰা আৰু কোনেও ধাৰ মাৰিব নালাগে, ধাৰ মৰাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ বুলি কৈছিলে নে নাই? কৈছিলে। ধাৰ দিয়া পাৰিলে নে নাই? সকলোৰে ধাৰ মৰা হ'ল নে নাই? তাৰ আগত কৈছিলে প্ৰত্যেকগৰাকী মহিলাক বিয়া পাতিলে 1 লাখকৈ গুণ দিম। কৈছিলে নে? এই প্ৰতিশ্ৰুতিবিলাক পূৰণ কৰা হ'ল নে? আৰু মোক আপোনালোকে নিজে কওক যে এই যি মই 5টা বা 6টা প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দিলো, এইকেইটা কাম কৰাৰ জৰিয়তে অসমৰ মহিলাসকলৰ প্ৰকৃত উন্নতি হোৱাটো সম্ভৱ কৰে? 10,000 টকা, 25,000 টকা, 1 তোলা সোণ, এইবিলাকৰ জৰিয়তে অসমৰ মহিলাসকলৰ উন্নতি হোৱা সম্ভৱ নে? এটা মোবাইল ফোন দি অসমৰ মহিলাসকলৰ ভৱিষ্যত বদলাই দিব পাৰিবনে? নোৱাৰে। এজন মুখ্যমন্ত্ৰীৰ সপোন হ'ব লাগে অসমৰ প্ৰত্যেকজন ডেকা আৰু প্ৰত্যেকগৰাকী যুৱতীক, প্ৰত্যেকজন যুৱক আৰু প্ৰত্যেকগৰাকী যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰা, চাকৰি দিয়া, এইটো হ'ব লাগে অসমৰ মুখ্যমন্ত্ৰীজনৰ প্ৰথম আৰু প্ৰধান সপোন। হয়নে নহয়? কিন্তু দুৰ্ভাগ্যৰ কথা, আমি যেনেকুৱা নেতা পাইছো তেনেকুৱা আমি জনগণো পাইছো। নেতাই সদায় সাধাৰণ কথা কিছুমান কয়, জনতাই তাতে আকৌ এবাৰ মোদী চৰকাৰ বুলি নাচি থাকে। সত্য ৰাইজ, আমি প্ৰথমবাৰৰ কাৰণে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছো। এই পঞ্চায়ত নিৰ্বাচনত আমাৰ বহুত বেছি আশা নাই। আমি এটা ঠাইত মাত্ৰ এটা পুলি ৰুব খুজিছো। আমি এই মিটিংখন পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ল কাৰণে আমি আপোনালোকৰ সন্মুখত এইকেইটা কথা ক'বলৈ সুযোগ পাম। মই আপোনালোকক ক'ব খুজিছো যে ৰাজনৈতিক দলে সূতা, কম্বল, আঁঠুৱা, 10,000 টকা, 25,000 টকা, 1 তোলা সোণ, অৰুণোদয়, এই ধৰণৰ প্ৰতিশ্ৰুতিৰে ইমান দিন যেনেকৈ আমাক আচলতে নচুৱাই আছে, এই ধৰণে আমাৰ ভৱিষ্যত সম্ভৱ নহয়। অসমৰ ৰাইজে যদি ভৱিষ্যত বদলাব লাগে 4টা কাম কৰিব লাগিব। 4টা কাম। 1 নম্বৰ কামটো হ'ব লাগিব যে অসমৰ প্ৰত্যেকটা পথাৰত বছৰৰ সকলো সময়তে খেতি কৰিব পৰাৰ ব্যৱস্থা হ'ব লাগিব। বানপানীৰ পৰা ৰক্ষা কৰি আৰু পথাৰত পানী যোগানৰ ব্যৱস্থা কৰি, বছৰত কমেও 3বাৰ খেতি কৰাৰ ব্যৱস্থা যেতিয়ালৈকে নহ'ব অসমৰ গ্ৰাম্য জীৱনৰ অৰ্থনৈতিক পৰিৱৰ্তন কেতিয়াও সম্ভৱ নহয়। মই আজিলৈকে এনেকুৱা কোনো এজন ৰাজনৈতিক নেতা দেখা নাই যি মানুহজনে কৈছে যে মই মোৰ জীৱনৰ
পৃথিৱীৰ মানুহে এতিয়া স্বৰ্গত বাস কৰিবলৈ গৈছে, স্পেচ স্বৰ্গত বাস কৰিবলৈ এগৰাকী মহিলাই স্বৰ্গত বাস কৰি আহিছে 9 মাহ। সেই সময়ত আমি অসমীয়া মানুহে এতিয়াও কঠীয়া পাৰিবৰ কাৰণে ভেকুলী বিয়া পাতো। এটা কি ভৱিষ্যত আছে? মই ভাবো যে অসমীয়া জাতিটোক যদি এক খোজ আগবঢ়াই দিব লাগে, প্ৰথম কামটো হ'ব লাগিব অসমৰ প্ৰত্যেকখন পথাৰত পানী যোগান কৰি বছৰৰ সকলো সময়তে সেই পথাৰত খেতি কৰাৰ ব্যৱস্থা, ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন। যদি এইটো কৰে, কেৱল এইটো কৰাৰ জৰিয়তেহে অসমৰ খেতিয়কসকলৰ ভৱিষ্যত বদলাই দিব সম্ভৱ। আমি